বিশ্বপ্ৰভা শইকীয়া ডাঙৰীয়ানী, সৌৰপ্ৰাণ বৰাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ সন্মানীয় আইমাতৃসকল আৰু সুধীবৃন্দ, মই ক'ব খুজিছিলোঁ যে আইমাতৃ আৰু দেউতাসকল বুলি, পিছত দেখিলোঁ ইয়াত কোনো পুৰুষ নাইয়ে, অকল সাংবাদিক কেইগৰাকীহে আছে। আমাৰ গোটেই অসমতে মই এইবাৰ যিমান মিটিং উদ্যমিতা অভিযানৰ মিটিঙত গ'লো, সকলোতে মহিলা আৰু পুৰুষৰ সংখ্যাটো নায়েই, কিন্তু ইমান মহিলা একেলগে আজি আমাৰ টিয়কত মোক অফিচৰ পৰা কৈছে যে ইয়াতে 37,000 মহিলা আছে। আপোনালোকে চিন্তা কৰক যে আজি আমাৰ মিটিংখনত কিমান মহিলা আছে, 37,000। তাৰমানে আজি গাঁৱত কোনো মহিলা নাইয়ে, সব মিটিঙতে আহি গৈছে। মই ঠিকে কৈছো নে নাই? আৰু ইমান ডাঙৰ মহিলা মিটিং আগতে আপোনালোকে দেখিছিলে নেকি কেতিয়াবা? এইখনে হৈছে আমাৰ টিয়কত অনুষ্ঠিত মহিলাৰ আটাইতকৈ ডাঙৰ মিটিং। কিমান মহিলা আছে? 36,319 গৰাকী। আজি এটা আমাৰ ৰেকৰ্ডো হৈছে, মহিলা উদ্যমিতা অভিযানৰ আজি 100 নম্বৰ সভা। তাৰমানে 100 নম্বৰ সভাখন আমাৰ টিয়কত অনুষ্ঠিত হৈছে। আৰু এতিয়ালৈকে আমি 100টা সমষ্টিত পুঁজি বিতৰণ কৰিলোঁ, 26টা সমষ্টিত পুঁজি বিতৰণ কৰিব লাগিব। আৰু ফেব্ৰুৱাৰী মাহত আমাৰ এই কাৰ্যসূচী শেষ হ'ব। 1 এপ্ৰিলত মই বিহালীত এই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। প্ৰত্যেক মাহত 20খন 30খন সভা আমি কৰিছিলোঁ। আৰু শদিয়াৰ পৰা ধুবুৰী, শিলচৰৰ পৰা জোনাই, সকলোতে মই এটা অদ্ভুত দিশ দেখা পালোঁ, সেইটো হ'ল মহিলাসকলৰ উৎসাহ। ৰাতিপুৱা যদি 10টাত মিটিং দিছোঁ, মহিলাসকল ৰাতিপুৱা 5টা বজাতে আহিছে। আৰু যদি 12টা বজাতো মিটিং দিছোঁ, 7টা বজাত মহিলাসকল আহি উপস্থিত। মই কোনোবা মিটিঙত সুধো যে বাইদেউ 5টাতে আহিলে, ঘৰত চাহ কোনে বনাইছে? বোলে আজি এইবোৰ খবৰ ৰাখা নাই, আৰু আজি খালি মিটিঙত আহিব লাগে। দুপৰীয়াৰ ভাতো নাথাকে, ঘৰততো আপোনালোক ইয়াত আছে, এতিয়া ভাত বা কোনে বনাব? কাৰো চিন্তা নাই, মনত উৎসাহ উদ্দীপনা যে আজি আমি চৰকাৰৰ পৰা 10,000 টকাকৈ পাম, চৰকাৰে আমাক লাখপতি বাইদেউ হবৰ কাৰণে আগবঢ়াই লৈ যাব। মই প্ৰথম MLA হৈছিলোঁ 2001 চনত। আজি মোৰ 25 বছৰ হ'ল। চৰকাৰ আহিছে, চৰকাৰ গৈছে, কিন্তু মহিলাৰ কাৰণে ইমান ডাঙৰ আঁচনি আৰু মহিলাসকলৰ ইমান উৎসাহ মই আগত কেতিয়াও দেখা নাই। আমাৰ এই মিটিংবিলাকত এনেকুৱাও মহিলা আহিছে, যি মহিলাই হয়তো গাঁৱৰ পৰা আগতে বাহিৰত অহাই নাছিল। বহুত মহিলা আহিছে যোনে কেতিয়াও আগত মিটিং সভাত নগৈছিলে। কাৰণ কি? যে মহিলাসকলৰ মাজত এটা পৰিৱেশ সৃষ্টি হৈছে যে চৰকাৰে আমাক কিবা এটা সন্মান দিব খুজিছে। 10,000 টকাটো ডাঙৰ কথা নহয়। সকলোৰে ঘৰত 10,000 টকা বেলেগ কৰি পোৱাৰো ব্যৱস্থা আছে, বা কিবা উপাৰ্জন কৰিও 10,000 টকা আমি পাব পাৰোঁ। কিন্তু চৰকাৰে অসমৰ মহিলা সমাজক সন্মান দিছে। আজি আপোনালোকে চাওক, ইয়াতে 36,000 মহিলাই
36 কোটি টকা যোগ কৰিলে পাব। কিন্তু যদি সুধো যে পুৰুষ কেইজনে পাব, এজনেও নাপায়, 100% মহিলা। আগতে কি আছিলে? মহিলাৰ কাৰণে 30%, মহিলাৰ কাৰণে 33%। কিন্তু আমাৰ চৰকাৰে 3খন এনেকুৱা আঁচনি আনিলে য'ত মহিলা 100%। আজি আমাৰ চৰকাৰৰ আৰম্ভণিতে আমি অৰুণোদয় আঁচনি আনিলো। প্ৰত্যেক মাহৰ 10 তাৰিখে মহিলাৰ বেংক একাউণ্টত পইচা যাব। লাখপতি বাইদেউৰ আঁচনি মহিলাই পাব। নিযুত মইনা আঁচনি ছোৱালীয়ে পাব। আগতে কোনো চৰকাৰে কিবা কিবি আঁচনি লৈছিল, মই আঁচনি নাই লোৱা বুলি নকওঁ, কিন্তু মহিলাক সন্মান জনাম, মহিলাক গুৰুত্ব দিম, এই কথা আগত কোনেও চিন্তা কৰা নাছিলে। আজি মহিলাসকল ওলাই অহাটো কিমান প্ৰয়োজনীয় আপোনালোকে অলপ চিন্তা কৰক। আমাৰ সমাজত পুৰুষ কিমান থাকে? 50%। মহিলা কিমান থাকে? 50%। এতিয়া যদি 50%ই অকল ঘৰৰ কাম কৰে, বাহিৰত ওলাই নাহে, বাকী পুৰুষৰ 50%ই কাম কৰিলে সমাজখন আগবাঢ়ি যাব জানো? 50% ঘৰৰ ভিতৰত থাকিব। যদি আপোনালোকে পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশবিলাকত যায়, মহিলা পুৰুষে সমানে কাম কৰে। সমানে কাম কৰিলে কি হয়? ঘৰখনৰ আৰ্থিক অৱস্থাটো ভাল হয়। গিৰিয়েকে উপাৰ্জন কৰে, ঘৈণীয়েকেও উপাৰ্জন কৰে। সমাজত মহিলাৰো সন্মান, পুৰুষৰো সন্মান, সমাজখন সমতা আৰু ভাৰসাম্য হৈ আগবাঢ়ে। যদি মহিলাগৰাকীয়ে কাম নকৰে, আগৰ দিনত কথাটো বেলেগ আছিল, আগত মহিলাসকলে কাম নকৰাটো সমাজৰ নিয়ম আছিল। আজি যদি মহিলাসকল আগবাঢ়ি নাহে, কেতিয়াবা ঘৰত দুটা কথা শুনিবলগীয়া হয়। আমাৰ বহুত ক্ষেত্ৰত পুলিচে বহুত গোচৰ পায়। এই গোচৰবিলাক কি হয়? ডমেষ্টিক ভায়েলেন্স। তাৰমানে ঘৰত গিৰিয়েক বা পুৰুষৰ হাতত মহিলা অপমান বা অত্যাচাৰ, এনেকুৱা বহুত কেছ অসমত আগতে পঞ্জীয়ন হৈছিল। যোৱা 5 বছৰত এই ঘটনাবিলাক লাহে লাহে কমি গ'ল। আমাৰ অসমত আটাইতকৈ যোৱা 5 বছৰত যি পৰিৱৰ্তন হৈছে, সেয়া হৈছে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা কমিব আৰম্ভ কৰিছে। কাৰণ বহুত, কিন্তু মহিলাসকল যেতিয়া ওলাই আহে, মহিলা সমিতি, আত্মসহায়ক গোট, অংগনবাদী, আশা, জীৱিকা সখী, সমাজত পৰিৱৰ্তন আহিবই। আজি আপোনালোকে চাওক, অৰুণোদয় 1250 টকা পায়। মধ্যবিত্ত মানুহৰ কাৰণে এইটো ইমান ডাঙৰ টকা নহয়, কিন্তু দুখীয়া পৰিয়ালৰ বাবে এইটো এটা বহুত ডাঙৰ টকা। গিৰিয়েকে 8 তাৰিখৰ পৰাই ঘৈণীয়েকক সুধি থাকে যে অৰুণোদয়টো সোমাল নেকি, হয়নে নহয়? তাৰ মানে অৰুণোদয়টো যদি গিৰিয়েকৰ একাউণ্টত সোমালেহেঁতেন, মহিলাগৰাকীকতো নুসুধিলেহেঁতেন। আমি টকাটো গিৰিয়েকৰ একাউণ্টতো দিব পাৰিলোহেঁতেন, কিন্তু আমি টকাটো মহিলাৰ একাউণ্টত কিয় দিলো? যাতে গিৰিয়েকেও মহিলাগৰাকীক সন্মান কৰিবলগীয়া হয়। কাৰণ মই বিচাৰো
যিখন সমাজত মাতৃ জাতিৰ সন্মান নাথাকে, মাতৃয়ে কাম কৰিবৰ কাৰণে সমাজে আগবঢ়াই নিদিয়ে, সেই সমাজখন বহুত দূৰ আগবাঢ়িব নোৱাৰে। আজি আপোনালোকে চিন্তা কৰক, 7টা 6টাত ইয়াত আহিছে, ঘৰৰ পৰা 5টাত ওলাইছে। যদি অইন দিনা হ'লহেঁতেন আপোনালোকে হাজবেণ্ড শুই আছে আৰু আপোনালোক বাছত উঠি গুচি আহিছে, কোনেও সাহসে নকৰিলেহেঁতেন। কিন্তু আজি ৰাতিয়ে কৈছে মই ৰাতিপুৱাই যাম দেই, তুমি শুই থাকিলে থাকিবা। আৰু গিৰিয়েকজনেও কোৱা নাই নাযাবি দেই, মই থৈ আহিম। আজি এই উদ্যমিতা আঁচনিয়ে সমাজত এটা পৰিৱৰ্তন আনিছে। আজি দুপৰীয়া ঘৰত ভাত নাই, ছোৱালীয়ে যদি বনাইছে বনাইছে, নহলে ভাতো বনোৱা নাই, কিন্তু গিৰিয়েকৰ খঙো উঠা নাই। ভাল পাইছে যে যি নহওক মোৰ ঘৈণীজনীক, মোৰ মানুহজনীক চৰকাৰে কিবা এটা দিম বুলি কৈছিল, আজি দিব অন্তত। এই যে পৰিৱেশ এটা নিৰ্মাণ হল, এই পৰিৱেশটোৱে আমি বিচাৰিছিলো। আজি আপোনালোকে 10,000 টকা পাব। আমাৰ উদ্দেশ্য 10,000 টকা দিয়া নহয়, আমাৰ উদ্দেশ্য হল আপোনালোকক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। টিয়কত আমাৰ মহিলাসকল আগৰ পৰাই আগবঢ়া, আৰু টিয়ক সমষ্টিত ইতিমধ্যে 1671 গৰাকী বাইদেউ লাখপতি বাইদেউ হ'ব পাৰিছে। তাৰ মানে আমাৰ টিয়কৰ মহিলাসকল ইতিমধ্যে আগবাঢ়ি আছে। চৰকাৰে যদি আমাক অলপ আগুৱাই দিয়ে, আমি বাকী সকলো লাখপতি বাইদেউ হ'ব পাৰিম। আৰু আমাৰ যদি নিজৰ উপাৰ্জন হয়, আটাইতকৈ কাৰ লাভ হ'ব? মোৰ ল'ৰা ছোৱালীক মই পঢ়া শুনা কৰাৰ বাবে আগবঢ়াই দিব পাৰিম। মই আমাৰ ডিচিক কৈছিলো 16ৰ নামটো মই ল'ব নোৱাৰো, কিন্তু মোক 20 গৰাকী মহিলাৰ নাম দিয়ক টিয়কৰ, যি ইতিমধ্যে লাখপতি বাইদেউ হৈছে। আমাৰ 1 নম্বৰ সোণাৰী গাঁৱৰ জ্যোতি দেউৰী, বেহাইবাৰী মহাজন গাঁৱৰ অনু বৰা, দিছৈ কোচ ব্ৰাহ্মণ গাঁৱৰ ৰূপালী কোচ, 1 নম্বৰ সোণালী গাঁৱৰ ববী সন্দিকৈ, কৈবত্ৰ গাঁৱৰ জ্যোতি দাস, বেহাইবাৰী মহাজন গাঁৱৰ তৰুলতা হাজৰিকা বৰা, বুকৰা মিৰি গাঁৱৰ বনিতা পেগু, চাৰিঙীয়া গাঁৱৰ ৰুণু কোঁৱৰ, ঔৰিয়া গাঁৱৰ পম্পী শইকীয়া, পহুমৰা গাঁৱৰ বিতুমাই দাস, পুৰণি মাটি গাঁৱৰ কিৰণ মণিয়া, বুকৰা মিৰি গাঁৱৰ টুটুমণি দলে পেগু, পহুমাৰা গাঁৱৰ মামণি দত্ত, শৰাইবন্ধা গাঁৱৰ ববী শৰ্মা, মেঘালী বৰা শইকীয়া, ভটামৰা গাঁৱৰ পুষ্পা বৰা, ঔৰিয়া গাঁৱৰ ৰাধামণি শইকীয়া, পুৰণি মাটি গাঁৱৰ পুতুমণি বৰুৱা, ভটামৰা গাঁৱৰ নিৰদা বৰা। এই মহিলাসকলে আজি বছৰত 1.5 লাখ টকাৰ পৰা 3 লাখ টকালৈকে উপাৰ্জন কৰে। যদি এই 1600 মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে, চৰকাৰে সহায় কৰিলে, চৰকাৰে ৰাস্তা দেখুৱালে, বাকী মহিলাসকলো নিশ্চয় লাখপতি বাইদেউ হ'ব পাৰিব। আৰু এই উদ্দেশ্য আগত ৰাখিয়েই আমি মহিলা উদ্যমিতা আঁচনি গ্ৰহণ কৰিছিলো। আজি টিয়কত 36,000 মহিলা, কিন্তু অসমত কিমান মহিলা? 32 লাখ মহিলা।
10,000 কৈ দিলে লাগে 3,200 কোটি টকা। অৰুণোদয় কিমান? 40 লাখ। মাহত লাগে 450 কোটি, বছৰত লাগে 5,500 কোটি। নিযুত মইনা 4 লাখ। আৰু কিমান মহিলা উপকৃত হৈছে আজি? 40 লাখ, 32 লাখ, 4 লাখ, 76 লাখ। 76 লাখ মহিলাক আজি আমি ৰাস্তা দেখুৱাব খুজিছো। আজি আপোনালোকে 10,000 টকা পাব। এই 10,000 টকা আমি কেনেকে ব্যৱহাৰ কৰিম? কাৰণ এই 10,000 টকা ভাল কৰি ব্যৱহাৰ কৰিলে আপোনালোক আৰু আগবাঢ়ি যাব পাৰিব। আমি আজি 10,000 টকা ল'ম, চেকখন পোৱাৰ পিছত বেংকত জমা দিম। এই 10,000 টকাটো আমি কেনেকে খৰচ কৰিম? প্ৰথম, আমাৰ একোটা আত্মসহায়ক গোট আছে, সভানেত্ৰী আছে, সম্পাদিকা আছে। এই গ্ৰুপটোত যদি আমি টকাখিনি জমা দিওঁ, গ্ৰুপৰ একাউণ্টত 1 লাখ টকা হ'ব। CLFৰ পৰাও লোন ল'ব পাৰোঁ আৰু গ্ৰুপটোৰ জৰিয়তে আমি ভাল কৰি ব্যৱসায় কৰিব পাৰোঁ। দ্বিতীয়তে, কিছুমান মহিলাই ক'ব যে আমি গোটত দিব খোজা নাই। কোনো কথা নাই, আমি নিজে কি কৰিম? কোনোবাই লিখিছে গাহৰি পালন কৰিম, কোনোবাই লিখিছে দুগ্ধ উৎপাদন কৰিম, কোনোবাই লিখিছে ছাগলী পুহিম, কোনোবাই লিখিছে হাঁহ কুকুৰা গাহৰি, মৌ-মাখি পালন কৰিব পাৰে, চিলাই মেচিন কিনিব পাৰে, শালত সূতা আনিব পাৰে, ফিচাৰীৰ কাৰণে মাছ কিনিব পাৰে। আমি যি কাম কৰোঁ ভাল কৰি 10,000 টকাটো আমি বিনিয়োগ কৰিম। তৃতীয়তে, ধৰি ললো মই নিজেও কাম কৰিব খোজা নাই, মোৰ ভয় লাগে। মোৰ মানুহজনৰ বজাৰত এখন দোকান আছে, তাতে 10,000 টকাটো লগাই দিলো। ঘৰৰ এটা পুখুৰী আছে, তাতে 10,000 টকাটো লগাই দিলো। মানুহজনৰ ব্যৱসায়টো আমি 10,000 টকাটো দিব পাৰোঁ। তাৰমানে আমি আপোনালোকক কেইটা ৰাস্তা দিলো? গ্ৰুপত দিয়ক, নিজে কৰক, নহলে ঘৰৰ মানুহজনৰ লগত লগ লাগি কিবা এটা কাম কৰক। 6 মাহ, 7 মাহ, 8 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ আহিম আৰু আমি সুধিম যে বাইদেউ 10,000 টকাটো পাইছিলে? বোলে পালো। টকাটো ক'ত খৰচ কৰিলে? বোলে পুৰণা মোবাইলটো পুৰণা হৈ গ'ল, নতুন এটা কিনিলো। কোনোবাই ক'ব যে বিহু আহিলে কাপোৰ কিনিলো। ধুনীয়া কাপোৰ সকলোৱে পিন্ধি আছে আজি। ইয়াৰ লগত কোনোবাই টকাটো ক'ব খৰচ হৈ গ'ল। তেওঁলোক পৰীক্ষাত ফেল। আন ঘৰত গ'লো, বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে আমি গ্ৰুপত দিলো, এতিয়া আমাৰ গ্ৰুপটো ভাল কৰি চলিছে। বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে মই ছাগলী কিনিলো, মৌ-মাখি পুহিলো, পৰীক্ষাত পাছ। বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে ঘৰৰ মানুহজনৰ দোকান এখন আছিল, তাকে টকাটো খৰচ কৰিলো। ঘৰৰ ফিচাৰীটো আছিলে, ফিচাৰীটো ভাল কৰিলো। তেতিয়া আমি আপোনালোকক ইয়াত আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 10,000ৰ জাগাত 25,000 টকাকৈ আমি আপোনালোকক দিম।
কাক কাক 25,000 লাগিব? সবকে লাগিব? সঁচাই কৈছে নে? ঠিক আছে, যদি 25,000 লাগে, মই কোৱা মতে 10,000 টকাটো আপোনালোকে খৰচ কৰিব। তৃতীয় বছৰত আমি আপোনালোকৰ ঘৰত আকৌ যাম। বাইদেউ 10,000 পালে? বোলে পালো। 25,000 পালে? বোলে পালো। 25,000টো কেনেকে খৰচ কৰিলে? 10,000 টকাটো দি যি আৰম্ভ কৰিছিলো, 25,000 টকাটো আমি সেই কামতে ব্যৱহাৰ কৰিলো। এতিয়া আমাৰ ব্যৱসায়টো আগতকৈ আৰু ভাল হ'ল। তেতিয়া আমি আপোনালোকক আকৌ মাতিম আৰু তৃতীয় বছৰত আমি আপোনালোকক নতুনকৈ আৰু 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। কিমান পালে? 10,000, 25,000, 50,000, 85,000 টকা আপোনালোকে চৰকাৰৰ পৰা পাব পাৰিব। আৰু 85,000 টকা যদি চৰকাৰে দিয়ে, আপোনালোক নিশ্চিতভাৱে লাখপতি বাইদেউ হ'ব পাৰিব। 10,000, 25,000, 50,000 তিনটাই ল'ব পাৰিম বুলি কোনে কোনে ভাবে? হাত দাঙকচোন। বাপৰে, চবেই পাৰিব? মোৰ বহুত টকা খৰচ হ'ব। যি নহওক, টকা খৰচ হয় হ'ব, কিন্তু আপোনালোকে যে কৈছে যে আমি 10,000 ল'ম, 25,000 ল'ম, 50,000 ল'ম, এইটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ কথা। আপোনালোকে এই ধৰণে কাম কৰক, আমি আপোনালোকৰ লগত আছো। আজিলৈকে আমি যিমান জাগাত টকা দিলো, আমি খবৰ কৰিছো, কোনেও টকাটো বেয়াকৈ ব্যৱহাৰ কৰা নাই। ঘৰৰ মানুহজনেও যদি 1,000 টকা খুজিছে, দিয়া নাই, লাগিলে কাজিয়াই কৰি দিছে। তাৰ মানে মহিলাসকলৰ মনত এটা উৎসাহ আছে। চৰকাৰে ৰাস্তা দেখুৱালে মহিলাসকলে কাম কৰিব পাৰে, ইমানে উৎসাহ আছে। মই আপোনালোকক বিলাসীপাৰা ঘটনা এটা কওঁ। মহিলা এগৰাকীৰ সন্তান জন্ম হোৱা সময় হৈ আছিলে। ঘৰৰ মানুহে ক'লে মিটিঙত যাব নালাগে, যেতিয়াই তেতিয়াই লেবাৰ পেইন হ'ব পাৰে। মহিলাগৰাকীয়ে ক'লে মিটিঙত যামেই, আৰু মিটিঙতে সন্তান জন্ম হৈ গ'ল। তাৰ মানে কিমান উৎসাহ এই আঁচনিখনক লৈ। আৰম্ভ যেতিয়া কৰিছিলো, ময়ো ভাবা নাছিলো যে আমাৰ মহিলাসকলৰ ইমান উৎসাহ আছে। এতিয়া আপোনালোকে কওক, টিয়কত অৰুণোদয় কোনে কোনে পাইছে? হাত দাঙকচোন। হাত দাঙিলে কাটা নাযায়। ঠিক আছে, এতিয়া কওক, কাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই? হাত দাঙক। পৰিয়ালত নাই? বাইদেউ নাই পোৱা? ইছ ভগৱান, নাই পোৱা সকলে অলপ হাত দাঙক, আমি চাব লাগে। ঠিক আছে, আজি মই টিয়কত আৰু নতুনকৈ 2,000 অৰুণোদয় দি থৈ যাম, যাতে আপোনালোকে পাব পাৰে। ইতিমধ্যে টিয়কত অৰুণোদয় কিমানে পাই আছে? আমাৰ টিয়কত ইতিমধ্যে 33,243 গৰাকী মহিলাই অৰুণোদয় পাইছে। 3,277 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা পাইছে। এতিয়া অৰুণোদয় যাক নতুনকৈ দিম, পুৰণা 20 তাৰিখৰ আগতে দিবই লাগিব। 20 তাৰিখে কি পাব অৰুণোদয়? অলপ ডাঙৰকৈ কওকচোন, মই শুনা। পিছফালৰ পৰা কওক, 20 তাৰিখে কি পাব?
কেনেকে গম পালে আপোনালোকে? মই কৈছো ক'ত কলো টিভিত নে ফেচবুকত? আচ্ছা, কোনে কোনে ফেচবুকত শুনিলে হাত দাঙক। বা সব বাইদেউৰে মোবাইল আছে, ফেচবুক চাই আছে। আৰু টিভিত কোৱা কোনে কোনে শুনিলে? চবেই শুনিছে। পাবনে? বিশ্বাস আছে? একদম সঁচা কথা কওকচোন, পাবনে আপোনালোকে? পাক্কা পাব? বাপৰে, এতিয়া নিদিলে দেখোন লেঠাই লাগিব। আজি 10,000 পাব, আকৌ 20 তাৰিখে 8,000 লাগিব। বাপৰে, আজি 10, কালি 8, 18। যি নহওক, মই কোৱাটো হয় নহয়? যদি কৈছিলো দিব লাগিব, আৰু মোৰে ভুল হৈ গল কোৱাটো, কিন্তু কৈছিলো যদি দিব লাগিব। এতিয়া আপোনালোকে চাওক, আজি আমাৰ অসমত সকলোৱে অকণমান মনটো স্থিৰ কৰি ভাবিব, আৰু মনৰ পৰা ভাবিব, অসমত বিজেপি চৰকাৰৰ আগত কাৰ চৰকাৰ আছিলে? কংগ্ৰেছৰ চৰকাৰ আছিলে। মোক কোনোবা এগৰাকী মহিলাই কওক, কংগ্ৰেছৰ দিনত কোনে কোনে অৰুণোদয় পাইছিলে? কোনোবা এজনেতো পাইছিলে, যোনে কংগ্ৰেছক আগে পিছে ভোট দি আছে। কোনেও পোৱা নাই। একদম সঁচা কথা কৈছেনে? কোনেও পোৱা নাই। লাখপতি বাইদেউ 10,000 টকা কোনোবাই পাইছিলে নেকি? কোনোবাই বিনামূলীয়াকৈ চাউল পাইছিলে নেকি? কোনো 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ পাইছিলে নেকি? সঁচাই কৈছেনে? কথাটো মনত থাকিবনে আগলৈকে, নে আকৌ পাহৰি যাব? এইটো কথা মনত থাকিবনে নাই যে কংগ্ৰেছৰ দিনত টকা নিদিয়াকৈ চাকৰি নহৈছিলে, কংগ্ৰেছৰ দিনত অৰুণোদয় নাছিলে, কংগ্ৰেছৰ দিনত লাখপতি বাইদেউ নাছিলে, কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল নাছিলে, কংগ্ৰেছৰ দিনত 100 টকা দালি, চেনি, নিমখ আমি নাপাইছিলো। এই কথাখিনি আগলৈকেও মনত থাকিব নে নাথাকে? নে পাহৰি যাব আকৌ? নাপাহৰে। এতিয়া মোক কওক, দালিটো কিনিছে নে নাই আপোনালোকে 100 টকাত? কোনে কোনে 100 টকাত দালি, নিমখ আৰু চেনি কিনিছে? হাত দাঙকচোন। বাপৰে, চবে কিনি দিলে। দালিটো ভাল নে বেয়া? কিবা কমপ্লেইন আছে নেকি? নিমখটো ভাল নে বেয়া? আৰু চেনিটো ভাল নে বেয়া? কিবা কমপ্লেইন আছে নেকি? ঠিক আছে, চাউল হৈ গল, দালি হৈ গল, নিমখ হৈ গল, তেল হৈ গল, এতিয়া কি লাগিব আৰু? অলপ ডাঙৰ কৰি কওক। মিঠাতেল 1 লিটাৰ নে আধা লিটাৰ? 1 লিটাৰ পাক্কা। দালি, চেনি, নিমখ, তেল, চাউল, ঘৰৰ কথা আৰু বেছি চিন্তা কৰিব নালাগে। যদি এইখিনি টকা নোলোৱাকৈ চাউল, দালি, নিমখ, তেল এইটো বিনা পইচা দি দিওঁ, কেনেকুৱা হ'ব? কিমান ভাল হ'ব? ভাল হ'ব? আচ্ছা, মই যদি দিম বুলি কওঁ, দিব পাৰিম নে নোৱাৰিম? নোৱাৰিম নেকি? মই যদি দিম বুলি কওঁ, বিশ্বাস আছে নে নাই? পাক্কা আছে? তেতিয়াহ'লে ভোটটো কংগ্ৰেছক দিব নে বিজেপিক দিব? কাক দিব ভোটটো? পাক্কা দিব? ঠিক আছে, ময়ো আপোনালোকক কৈ গলো, এইবাৰ বিজেপিৰ চৰকাৰ আহিলে দালি, নিমখ, তেল, চেনি বিনা পইচাত পাই যাব। হ'ব? এতিয়া 100 টকা দি আছে, তেতিয়া বিনা পইচাতে পাই যাব। শ্ৰদ্ধাৰ ৰাইজ, এই যে অসমত পৰিৱেশ, আগতে ল'ৰা ছোৱালীয়ে নপঢ়ে, মাকে কয় পঢ়,
লৰাই কয় পঢ়িলে চাকৰি পাম জানো? আজি অসমত 1,60,000 ল'ৰা ছোৱালীয়ে 1 টকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে। 1 টকাও কোনেও ঘোষ দিবলগীয়া হোৱা নাই। এতিয়া ল'ৰা ছোৱালীয়ে ৰাতিপুৱাই উঠি ফিল্ডত দৌৰিব যায়। কিয় দৌৰিব যায়? যে পুলিচত চাকৰি ওলাব, পুলিচত চাকৰি পাম। আগতে ল'ৰা ছোৱালী 9টা বজালৈকে বিচনাৰ পৰাই নুঠিছিলে। মাকে কৈ থাকে উঠ উঠ, ল'ৰা ছোৱালী নুঠে। কিয়? আশা নাছিলেই। এতিয়া মই য'তেই ল'ৰা ছোৱালী লগ পাওঁ মোক কয় মামা কমাণ্ডো পোষ্ট কেতিয়া ওলাব, এডিআৰই কেতিয়া খুলিব। এই যে অসমত পৰিৱেশ এটা সলনি হ'ল, এই পৰিৱেশ সলনি হোৱাৰ কাৰণে আমাৰ অসমখন দিনক দিনে আগবাঢ়ি গ'ল। আজি আমি সকলো কাম কৰিব পৰা হলো। কংগ্ৰেছৰ দিনত এনেকুৱা আছিলে যে আঁচনি মানে ধুতি, লুঙি, সূতা, কম্বল, আঁঠুৱা। কিবা যদি বেছিও বিচাৰো ক'বা টকাটো নাই। কংগ্ৰেছৰ দিনত কি আঁচনি হ'ব? ধুতি, লুঙি, সূতা, আঁঠুৱা, কম্বল। তাতকৈ আগবাঢ়িবই নোৱাৰিলে। বিজেপিৰ দিনত বিনা পইচাত চাকৰি, অৰুণোদয়, লাখপতি বাইদেউ, কৃষক সন্মান, 5 লাখ টকালৈকে বিনামূলীয়াকৈ চিকিৎসা, বিনামূলীয়া চাউল, 100 টকাত দালি, নিমখ, তেল, ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ, এডমিশ্যন ফিজ নালাগে। ছোৱালীয়ে পঢ়িব, মাহত টকা পায়। ফেব্ৰুৱাৰীৰ পৰা ল'ৰাইও মাহত পঢ়িবৰ কাৰণে টকা পাব। আমাৰ অসমত এতিয়া বন্দুকৰ শব্দ নাই, বোমা বিস্ফোৰণৰ ভয় নাই। এতিয়া অসমত বোমা বিস্ফোৰণ, গ্ৰেনেড আন্দোলন নাই। অসমত এতিয়া আছে বিকাশ আৰু উন্নতি। আজি কোনো মাকে ল'ৰা ছোৱালী বিহু চাব গ'লে ঘূৰি কেইটাত আহিব চিন্তা কৰিব নালাগে। আজি আমাৰ অসমত বজাৰ কৰিব গ'লে বজাৰত বোম ফুটিব নোৱাৰে। 26 জানুৱাৰীত বোমা বিস্ফোৰণ নহয়, 15 আগষ্টত বোমা বিস্ফোৰণ নহয়। আজি আমাৰ অসমত ঝুমুৰ হয়, বিহু হয়, বাগৰুম্বা হয়। আজি আমাৰ অসমলৈ পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তনে আমাৰ জাতিটোক আগুৱাই লৈ গৈ আছে। আজি 15,000 ছোৱালীয়ে একেলগে বিহু নাচিব, বাগৰুম্বা নাচিব। চাহ বাগিচাৰ শ্ৰমিকে মাটিৰ অধিকাৰ পাব। 1.5 লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে টকা ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব। এই অসমখন আমি যদি 2021 চনত কংগ্ৰেছক ভোট দিলোহেঁতেন, এই অসমখন আমি কেতিয়াও নাপালোহেঁতেন। তেতিয়াহ'লে আজি আমি ইয়াত আহিলোহেঁতেন সূতা ল'বৰ কাৰণে, কম্বল ল'বৰ কাৰণে। আমি ইয়াত লাখপতি বাইদেউ হ'বৰ কাৰণে ইয়াত নাহিলোহেঁতেন। আই মাতৃসকল, চৰকাৰে আজি দৰিদ্ৰ আৰু মধ্যবিত্ত লোকৰ লগত থিয় হৈছে। আজি কংগ্ৰেছে যিখন অসমৰ কল্পনা কৰিছিলে, সেই অসমখনতকৈ আজি আমি বহুত মাইল আগুৱাই গলো। আজি আমাৰ অসম বিকশিত অসম। আজি আমাৰ অসম
শান্তিৰ অসম, আজি আমাৰ অসম আধুনিক অসম, আজি আমাৰ অসম অটল, অবিচল, অগ্ৰগামী অসম। আৰু তাৰ কাৰণেই আজি আমি ইয়াত ৩৭,০০০ মহিলা, গোটেই অসমত ৩২ লাখ মহিলাই একেলগে গোট খাই নাৰী সবলীকৰণৰ দিশত আগবঢ়াৰ সংকল্প লৈছে। মই আপোনালোক আটাইকে আকৌ এবাৰ অভিনন্দন জনাইছো, শুভেচ্ছা জনাইছো। ভাল কৰি এই ১০,০০০ টকা খৰচ কৰক, যাতে আগলৈ গৈ চৰকাৰৰ পৰা ২৫,০০০, ৫০,০০০ টকা লাভ কৰি আমি